নমস্কাৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুত বেয়া মাছলে বতৰটো ৰুটি চুটি খাই ল'লোঁ। আজি আচলতে আপোনালোকৰ অথনিৰ পৰা মই ভিডিঅ'টো হেৰি কৰা নাই বাৰু, কিন্তু এতিয়া আচলতে ভাত অকণমান খাই লওঁ ভাবিছোঁ। আজি ভাতত কি খাম দেখাই। এইটো হৈছে মগুমাহৰ চাটনি, বুট আলু, দাইল, ভাত অকণমান খাবলৈ বহি লৈছোঁ দেই। বুট আলু ভাজি লৈছোঁ ধুনীয়াকৈ। ভাতটো একদম গৰম হৈ আছে। মই ভাত খাই লওঁ। এগিলাচ পানী খাই লৈছোঁ। ভাত খোৱা হৈ গ'ল। কালি এটা আপোনালোকক কোৱাই নাই, কালি এটা মোৰ ডাঙৰ কাণ্ড ঘটি গ'ল জানে। মোৰ আৰু এক মিনিট দেই কৈ ল'ম। বেটা আৰু মোক কালি এটা বস্তুৱে আক্ৰমণ কৰিলে জানেনে। কি বস্তু মই দেখাম বাৰু, দেখিব বৰক দেখাই আছোঁ। দেখাইছোঁ এইটো চব, এইটো দেখিছেনে? এইটো দেখিছে? এইটোৱে কালি আমাক খালে, একদম হনটোকো কামুৰিলে, মোকো কামুৰিলে। এইটো কুন্দুৰ গড় দেখিছেনে কিমান ডাঙৰ হৈছে। আমাৰ আচলতে মধুৰি ডালতে হৈছে এইটো, এই দেখিছে। কালি সোণটোক আৰু মোক দুইটাকে কামুৰিলে। আচলতে সোণটোৱে মধুৰি পাৰিব লৈছিলে, তাক ক'লোঁ দুটামান মধুৰি পকি আছে পাৰচোন। সেই এনেকৈ পটককৈ ওচৰতে আছিলে, সি দেখা নাপালে, দি দিলে প্ৰথমতে তাক আঁঠুত কামুৰি, তাৰপিছত মোক এই কাণখনত কামুৰিলে। কাণখন ফুলি গৈছিলে যেনিবা, এতিয়া ভাল হ'ল। আপোনালোকক কোৱা কথাটো কোৱা হেৰি হ'ল, কি হ'ল, যেতিয়া তোমাৰ কালি যে কুন্দুৰ বাঁহটো আছে, আমি তাত দেখাই নাই বাঁহটো যে আছে, ইমান ডাঙৰমান হৈছে। আপোনালোকক দেখাইছোৱে। বেটাই যেতিয়া মধুৰিটো ছিঙিবলৈ গৈছে, একদম কুন্দুৰ বাঁহটো ওচৰতে আছে, সি দেখাই পোৱা নাই। সি যেতিয়া তাতে মানে তামোলৰ ঢকুনা পৰি আছে, তামোলৰ ঢকুনা পৰি যেতিয়া টানি দিলে, সেইটো লৰি গ'ল, একদম ডাইৰেক্ট তাক সোঁভৰি আঁঠুত, সোঁভৰিটো আঁঠুতে কামুৰি দিছে নহয়। সি চিঞৰিছে, একদম জাপ মাৰি দিছে। অ' মা চোৱা মোৰ কি হ'ল। মই কাপোৰ মেলি আছিলোঁ, মই কাপোৰ মেলাৰ পৰা মই দৌৰি আহিলোঁ। অহাৰ লগে লগে মোকো এটেক কৰিছে, মানে মোক ইয়াত কামুৰি দিছে। এই বস্তুটো মানে এইটো চাওকচোন, ভালকৈ মই দেখাই দিছোঁ। এই পইচনটো মোৰ একদম ফুলি গৈছে ইয়াত। এতিয়া মানে অকণমান চুলে অকণমান বিষ এটা অনুভৱ কৰোঁ, কিন্তু তথাপিও নাই আৰু। এতিয়া এইডোখৰত কামুৰিলে দেই, তাৰপিছত ৰখিব মই দেখাই আছোঁ। তাৰপিছত এতিয়াও এইডোখৰ বিষাইছে, এইডোখৰ এইখিনিতে একদম ফুটুৱাই দিছে, এইডোখৰত কামুৰিছে। তাৰপিছত এই চুলিৰ মাজত এটা কামুৰিছে, মানে 3 ঠাইত কামুৰিছে। মইতো এটাই দেখিলোঁ, কিন্তু মই নাজানো এতিয়া যে আৰু বেলেগেও কামুৰিছে, মানে এটাই মই এনেকৈ কৰি হেৰি কৰি পেলালোঁ। তাৰপিছত আৰু মই ধুম আহি কি কৰিলোঁ, সেই আগৰ বাঁহ গাজ আছিলে টেমাত ভৰাই থোৱা, আজি বহুত দিনৰ হয়, সেইবোৰ লৈ একদম পূৰা মোহাৰি দিছোঁ। সেইকাৰণে মোহাৰাৰ কাৰণে মানে বিষটো অকণ কমিলে। আৰু আচলতে মই কাৰোকে ফোনো নকৰিলোঁ, পিছতহে গম পাইছোঁ যে হেৰি তোমাৰ কি বুলি কয়, পিঁয়াজ লগাই দিব লাগে বুলি কৈছে। আচলতে মই পিঁয়াজো নলগালোঁ। তাৰপিছত মানে কৈছোঁ নহয়, ইমান ধপাইছে। এতিয়াও মোৰ বেটাৰ আছিলে ভৰিটো অকণমান ফুলিয়ে আছে, কিন্তু মোৰো মানে ভালেই হৈ গ'ল। কিন্তু তথাপি এই জেগাডোখৰ কিন্তু মই দুখ পাইছোঁ জানেনে। এইটো কিবা এই জেগাডোখৰ অকণ ফুলা লাগে, এইকণ এনেকৈ চুলে মানে বিষায় সেইডোখৰ জেগা।
তাৰপিছতে আকৌ ভাত বনাই আছিলোঁ কুকাৰটোত মানে কি কৰিছোঁ এনেকৈ কাপোৰ এখন এনেকৈ সেকি একদম গৰম সেক লগাই দিছোঁ মানে তাৰপিছত মিষ্টাৰক ফোন কৰিলোঁ মিষ্টাৰে ক'লে নহয় বোলে কিবা এনেকৈ এইবোৰ মালিচ চালিচ কৰা তেনেকুৱা হেৰি এটা আছিলে স্প্ৰে এটা আছিলে সেইটো মাৰা আৰু নহয় তেনেকৈ লগাই দিয়া তেল এটা আছিলে সেইটোও লগালোঁ আকৌ স্প্ৰেটো লাহে লাহে স্প্ৰে মাৰি দিলোঁ তাত বহুতখিনি আৰাম পাই গ'লোঁ কিন্তু তথাপি ৰাতিলৈ ভয় লাগিছে আৰু গধূলি সময়ত তাৰপিছতে কি কৰিম আৰু সেইখিনি সময়ত আৰু অকণমান আৰাম কৰিম বুলি ভাবিছোঁ আৰাম কৰিব পৰা নাই মানে বিষটোতো আছে তাৰপিছত ফোনটোক ক'লোঁ ফোনটো দেউতাক সোধাচোন বোলো কিবা যদি টেবলেট খাবলগীয়া আছে আমি টেবলেট খাই দিম তাৰপিছতে দেউতাকক ফোন কৰিলে দেউতাকে কিবা এটা ক'লে আৰু তাৰপিছত ফোনটোৱে আমাৰ ফোনটোৰ লগৰ ওচৰৰ ইয়াতে আছে গুমু সি ওলাই গৈছিলে বজাৰ ফালে তাক ক'লে আনিবলৈ সি ফাৰ্মাচীৰ পৰা 2টা টেবলেট আনিছে ঠিকেই কৰিছে বেছি খোৱাও ভাল নহয় এটা সি ৰাতি খালে আৰু এটা সি মোক খাবলৈ গ'লে আৰু মই যি শুলোঁ আৰু মানে গধূলি আৰু মই মানে মোৰ আৰু সেইটো ধৈৰ্য নাই তাৰপিছতে ভাইটি ল'ৰাটো আছিলেহি তাহাঁতে ফোনটো আৰু সি দুয়োটাই ৰাতি ভাত বনাই দুয়োটাই খাইছে মইতো মানে একদম মানে গাটো ইমানেই বেয়া লাগিছে আৰু কালি বিশেষকৈ মাৰ্কেটৰ পৰা আহি পাইছোঁহি দুপৰীয়া আহি পাইছোঁহি আকৌ এইপিনে আহি আকৌ এইফালে কুন্দুবৰৰ কামোৰ খালোঁৱে আৰু একদম জীৱনত মানে ফাৰ্ষ্ট মোক এনেকুৱা হৈছে মানে মোৰ এনেকুৱা আজিলৈকে মানে মই কামোৰিয়ে পোৱা নাছিলে আচলতে মোৰ বেটা বেটিক কামুৰিছে কেতিয়াবা বৰলে কৰিছে কিন্তু কুন্দুটো হয়তো গম পাইছে আধা ক'লা আধা হালধীয়া ইমান ডাঙৰ দেখিলে ভয় লাগে মানে সেয়া আৰু এতিয়া মিষ্টাৰক কৈছোঁ মিষ্টাৰে কৈছে ৰখিবা এবাৰ আহি মই তাক হেৰি কৰিব লাগিব কেনেকৈ মানে হেৰি কৰিব জানো একদম মানে সাংঘাতিক বিষ কিন্তু দেই মই এটা কথা ভাবিছোঁ আৰু এনেই কেতিয়াবা আমি নিউজে চুজে পাই থাকোঁ ন সেনেকৈ কামুৰিলে মানুহ মৰি যায় বুলি কয় বেটাই মোক কৈছে মা 5টা মানে যদি আমাক কামুৰি দিয়া হ'লে নহয় খতম আছিলোঁ বোলে মোৰ তেতিয়া ভয় লাগি গৈছে কিন্তু যেনিবা একো নহ'ল ভাল হ'ল আৰু ৰাতিপুৱালৈ কিন্তু এতিয়া এনেকৈ চুলে মাত্ৰ এইডোখৰ জেগা অকণমান বিষায় আৰু সেয়া কাহানী কুন্দুবৰৰ লগত কামোৰ খালোঁ বেটা আৰু মই উপায় নাই চাহ তাহ খাই মেলি দেখাইছোঁ আৰু দেই খাই কৰিলে হেৰিটো দেখাইছোঁ আৰু মানে ধুনীয়া লাগিছে জানে মাৰি দিছোঁ আৰু দাদাহঁতকো চব আজি ফুৰি আহিলোঁ এইখিনিতে কংকি মাক তাই আৰু মই আচলতে কাইলৈ কংকি বাৰ্থডে সেইকাৰণে এইখিনি মানুহ অকণ মাতি অহা হ'ল বহিলোঁ কথা পাতিলোঁ চাহ তাহ খাই মেলি এতিয়া চিধা ঘৰলৈ আহি পালোঁহি আন্ধাৰ হ'বলৈ হোৱা নাই বাৰু এইমাত্ৰ গোসাঁই ঘৰৰ চাকি জ্বলাই ল'লোঁ প্ৰাৰ্থনা কৰি ল'লোঁ এতিয়া দেখাই লওঁ কিব বতৰটো একদমেই বেয়া একদম মানে বৰষুণটো গৈছে আহিছে দেই এই দুটা দেখিছে ক'ত হৈ আছে এই দেখিছোঁ এই দুটা দেখিছোঁ দেই অঁ হেৰি এইবিলাক চেয়াত হৈ আছে বস্তা এটা হেৰিটো দিছোঁ বাহিৰত একদম আন্ধাৰ এয়া মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই ল'লোঁ আমাৰ আচলতে আজি কি বুলি কয় ফোনটো খুৰাকৰ ৰুমত গৈ অকণমান টানি দিছোঁ খুৰাকৰ ৰুমত গৈ সেই খেলি আছে এইটো আচাৰ আমাৰ ওচৰৰ বাইদেউহঁতে প্ৰায় সকলোৱে বনালে এইটো মই বনাই আছোঁ লাষ্টত এতিয়া জলকীয়াবোৰ মানে কি হৈছে এতিয়া এইখিনি চিঙা নাই মানে চিঙি আকৌ সেই তেনেকৈ হেৰি কৰি আছোঁ এতিয়া এই আধা হৈছে আৰু ফুল কৰিব লাগিব তেতিয়া এই জলকীয়াটো অকল এনেকৈ তেলত দি খাবলৈ বৰ ধুনীয়া আৰু দেখিছিলে আমাৰ জলকীয়াখিনি মই আপোনালোকক দেখাই আছিলোঁ বহুত টেষ্টি এই ওচৰৰ বাইদেউহঁতকো দিলোঁ আৰু যোনে খাইছে চবেই কয় বহুত ভাল লাগে
আৰু সঁচাকৈ টেষ্টি তেলটো ইমানেই ধুনীয়া হয় ন খাবলৈ সেইকাৰণে জলকীয়াখিনি তেতিয়া দি থৈ দিওঁ অথনিয়ে ছিঙিলোঁ মানে এইকেইটা আৰু অলপমান আছে সেইকেইটা ছিঙিব লাগিব ছিঙি এনেকৈ দি থ'ব লাগিব ইয়াত আচলতে তেল আৰু অলপমান ঢালি দিব লাগিব এতিয়া মিঠাতেলটো ভাল মিঠাতেল দিলে বেছি ভাল আৰু দিব লাগিব মিঠাতেল আৰু অলপ মই লৈ আহিছোঁ দেই এটা আচলতে ইঞ্জিনৰ হয় মই মানে কি ইঞ্জিনৰ পেকেটটো আনি থৈছিলোঁ সেইকাৰণে এইটো ধাৰা বটলটোতে মই ভৰাই লৈছোঁ মানে দি থৈ দিওঁ এনেও তেল দিবই লাগিব আৰু পিছত আৰু অলপ বনাব লাগিব ইয়াতে ভৰ্তি কৰি দিলে বেছি ভাল হ'ব আৰু চাওকচোন ইমান ধুনীয়া হৈছে তলৰখিনি অলপমান হৈছে হ'বলা যে হ'ল এসপ্তাহমান দি থোৱা কিন্তু আৰু অলপমান টাইম লাগিব এইখিনি হ'বৰ কাৰণে এতিয়া আৰু ভাবিছোঁ চাহ নাখাওঁ আজি একদম সেই লাষ্টত আমাৰ সেই বাইদেউৰ ঘৰতো গ'লোঁ তাতো চাহ খাই আহিলোঁ তাৰপিছত চেত্ৰী এটা ঘৰত সোমালোঁ তাতো চাহ খালোঁ আৰু দুঘৰত সোমাইছিলোঁ সেইটো ঘৰত নাই খোৱা বাৰু সেইকাৰণে ভাবিছোঁ এতিয়া চাহ এটা নাখাওঁ আৰু এনেও ৰাতি খানাটো মই নাখাওঁৱেই সেইকাৰণে ভাবিছোঁ আৰু হৈ যাব যদি ৰাতি খাবলৈ মন যায় ৰাতি খোৱা সময়ত ভাবিছোঁ এক কাপ গাখীৰ খাই ল'ম আৰু শুই যাম এয়াই আছিলে আজি মোৰ ভিডিঅ'টো আজি ভিডিঅ'টো আচলতে কি হৈছে বাহিৰতো একদমেই বৰষুণ আহিছে নাইকিয়া হৈছে আমি যাওঁতে অকণমান নাছিলে কিন্তু অহাৰ সময়ত একদম পৰিয়া আছে এতিয়াও অকণমান আগত জোৰছে পৰি গ'ল অলপমান আগত বতৰটো একদমেই বেয়া আমাৰ ইয়াত আজি ভিডিঅ'টো মই ইমানতে ৰাখোঁ মই আকৌ নেক্সট ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি আছোঁ নমস্কাৰ